তৃতীয় ইন্দ্ৰলিলি মজিন্দাৰ বৰুৱা সোঁৱৰণী ক্ৰিকেট টুৰ্ণামেণ্ট আৰম্ভ 13 অনুৰ্ধৰ 16টা ক্ৰিকেট দলৰ অংশগ্ৰহণ জিপাল মাছখোৱা ঈদগাহ খেলপথাৰ বৃহস্পতিবাৰৰ পৰা গুৱাহাটীৰ মাছখোৱাস্থিত ঈদগাহ খেলপথাৰত আৰম্ভ হৈছে তৃতীয় সংখ্যক ইন্দ্ৰলিলি বৰুৱা মজিন্দাৰ সোঁৱৰণী ক্ৰিকেট টুৰ্ণামেণ্ট 2025 ইয়ং এমেচাৰ ক্লাবৰ সহযোগত মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে 16টাকৈ ক্ৰিকেট দলে 13 অনুৰ্ধ খেলুৱৈসকলক এখন প্ৰতিযোগিতাৰ মঞ্চ প্ৰদান কৰিবৰ বাবে আয়োজন কৰা 35 অভাৰৰ টুৰ্ণামেণ্টখন অসম ক্ৰিকেট সন্থাৰ নীতি নিয়মেৰে অনুষ্ঠিত হৈছে বৃহস্পতিবাৰে টুৰ্ণামেণ্টৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন কোষাধ্যক্ষ প্ৰসন্ন কলিতা জ্যেষ্ঠ ক্ৰিকেট প্ৰশিক্ষক নবাব আলী প্ৰয়াত গোপীনাথ বৰদলৈৰ সুযোগ্য পুত্ৰ বলিন বৰদলৈ আৰু পৰিয়ালৰ সদস্য সুকুমাৰ বৰদলৈ ইন্দ্ৰলিলি মজিন্দাৰ বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে অতিথিসকলে তদুপৰি দুয়ো দলৰ 13 অনুৰ্ধ খেলুৱৈৰ সৈতে কৰমৰ্দন কৰি প্ৰতিযোগিতাৰ বাবে অতিথিসকলে জনালে শুভকামনা উদ্বোধনী মেচত অৱতীৰ্ণ হ'ল বৰজাৰ ক্ৰিকেট ক্লাব আৰু আমবাৰী ক্ৰিকেট একাডেমি টুৰ্ণামেণ্টখনৰ সন্দৰ্ভত জনালে মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰৰ সম্পাদক মকবুল হুছেইনে হয় আজি আমাৰ তৃতীয় বাৰ্ষিক আৰু প্ৰায় 16টা দলে যোগদান কৰিছিল আৰু আজি 10 তাৰিখ জুলাই মাহৰ আমাৰ প্ৰায় এক মাহ এই খেলখন চলিব 35 অভাৰৰ খেল ৰাখিছোঁ আমি আৰু সকলো নীতি নিয়ম আমি এছিয়াৰ আণ্ডাৰৰ মতে মানি চলাই আছোঁ আৰু খেলখন আজি খেলিব আপোনাৰ বৰজাৰ কাইনেটিক ক্ৰিকেট আৰু আমবাৰী ক্ৰিকেট কোচিং চেণ্টাৰ হয় হয় আমাৰ মাজত উপস্থিত প্ৰসন্ন কলিতা ছাৰ তেখেতে এক্স ট্ৰেজাৰাৰ এছিয়ে আৰু লগতে বলিন বৰদলৈ নৱাব ছাৰকো আহিছে ভাল লাগিছে নৱাব ছাৰে এদিনত এখনে খেল হ'ব আৰু 35 অভাৰৰ খেল আৰু আমি এখন আণ্ডাৰ 13 পাতিছোঁ আমি আশাবাদী বতৰটো যদি বাগা বিঘিনে নকৰে তেন্তে আমি এখন খেলা ভালকৈ চলাই নিছোঁ প্ৰত্যেক বছৰে হয় ভাল আৰু বহু টিমে যোগদান কৰিব বিচাৰিছিল কিন্তু সময়ৰ অভাৱৰ কাৰণে আমি স্কুল যিহেতু গৰম বন্ধ তাৰ কাৰণে আমি মাত্ৰ এমাহে পাইছোঁ এমাহত আমি সুকলমে খেলখিনি আমি চলাই লৈ যায় আমাৰ লক্ষ্য এটাই যে আমি যেন এই গ্ৰাউণ্ডৰ পৰা আমি এটা ভাল প্লেটফৰ্ম দিব পাৰোঁ আমাৰ এই অসমৰ পৰা যেন ভৱিষ্যতত ভাৰতবৰ্ষলৈ যায় যেন মানে এটা নাম কৰিব পাৰে অসমৰ এখন সুন্দৰ প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে গোপীনাথ বৰদলৈ পৰিয়ালৰ হৈ মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰক ধন্যবাদ জনালে বলিন বৰদলৈয়ে 13 অনুৰ্ধ ক্ৰিকেটাৰসকলক উৎসাহিত কৰিবৰ বাবে মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰৰ পদক্ষেপক তেওঁ কৰিলে উচ্চ প্ৰশংসা মই প্ৰথমতে গোপীনাথ বৰদলৈ পৰিয়ালৰ পিনৰ পৰা মাছখোৱা ক্ৰিকেট ক্লাবক অলেখ ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকে আজি 3 বছৰ হ'ল এই ক্ৰিকেট মেচ বিশেষকৈ সৰু সৰু আণ্ডাৰ 13ৰ যিখিনি ল'ৰাবিলাকক উৎসাহ দিবৰ কাৰণে যিটো টুৰ্ণামেণ্ট পাতিছে সেই বিষয়লৈ মোক তেওঁলোকৰ প্ৰেছিডেণ্ট মকবুলে মোক কৈছিলে এনেকুৱা এটা কৰিব পাৰে নেকি মই নিশ্চয় কাৰণ এইটো কাৰণে মই কৈছোঁ কাৰণ আমাৰ বৰদলৈ পৰিয়ালটো খেলৰ লগত জড়িত আমি সকলোৱে খেলোঁ তেখেতে গোপীনাথ বৰদলৈ ভাল ক্ৰিকেট খেলিছিলে ইনফেক্ট শুনি আচৰিত হ'বা তেওঁ গুড অফ স্পিনাৰ আছিলে আৰু মানে সেইটো সময়ত ধুতি পিন্ধি পেলাই খেলিছিলে আৰু সেই খেল জাজ ফিল্ডত হৈছিলে গতিকে সেই পৰম্পৰাটো যিটো আহিছে অহাৰ কাৰণে এতিয়া আমি যিখন ইয়াতে আণ্ডাৰ 13ৰ যিখন ক্ৰিকেট মেচ ইহঁতৰ কাৰণে পাতিছোঁ মই প্ৰথমতে তেওঁলোকক অলেখ ধন্যবাদ জনাওঁ আশীৰ্বাদ দিওঁ আৰু ইয়াৰ পৰা এই টুৰ্ণামেণ্টৰ পৰা মই আশা কৰোঁ যে কিছুমান ভাল প্লেয়াৰ ওলাব এতিয়া অসমৰ পৰা ওলাব বা ভাৰতৰ হৈ খেলিব আৰু তেনেকৈ অসমৰ এতিয়া বহুত প্লেয়াৰে ওলাইছে বহুতেই খেলি আছে গতিকে মই সিহঁতক আশীৰ্বাদ দিওঁ যে খুবেই ভাল হওক ভৱিষ্যতে ভাল হওক আৰু লগতে মাছখোৱা ক্ৰিকেট ক্লাবৰ সকলো সদস্যসকলক মই ধন্যবাদ জনাওঁ আৰু এইটো যেন ইয়াতে এতিয়া 3 বছৰ হৈছে ইয়াৰ পৰাই ল'ৰাবিলাকে গৈ আকৌ 6-7 বছৰৰ পিছত সিহঁতে আকৌ ঘূৰি আহি পেলাই যে আমি ইয়াতেই খেলি গৈছিলোঁ ইয়াৰ পৰাই গৈ পেলাই আমি অসমৰ কাৰণে খেলিছোঁ বা ভাৰতৰ কাৰণে খেলিছোঁ সেই মনোভাৱটো থাকিব লাগিব ক্ৰীড়া অনুৰাগীৰ আশা মাছখোৱা ক্ৰিকেট কোচিং চেণ্টাৰৰ পদক্ষেপ হওক সুদূৰ প্ৰসাৰী
এনে মঞ্চৰ পৰা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াংগনলৈ অগ্ৰসৰ হওক অসমৰ 13 অনূৰ্ধ্ব ক্ৰিকেটাৰ। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।